জগৰীয়া কৰা ব্যক্তিক যোৰহাটবাসী ৰাইজে কৰা ব্যক্তিক বুকু পিন্ধাই এনেকে থাকি তাকো পৌৰসভাৰ অফিচৰ ভিতৰত তাৰ পিছতো পৌৰসভাৰ পৌৰপতিক ইয়াৰ পিছত আমি পৌৰপতিৰ ওচৰলৈ যাম ইয়াৰ পিছত আমি এক্সিকিউটিভ অফিচাৰ ওচৰলৈ যাম মানৱীয়তাৰ খাতিৰত সন্মান সহকাৰে তথ্য সহকাৰে এটা 2 নম্বৰী চেকা লাগি থকা ব্যক্তিজনক এজন ভাল ব্যক্তি হিচাপে প্ৰমাণ নোহোৱালৈকে আমি কৈছিলো কোনো ধৰণৰ ঠিকা টুকলি দিব নালাগে আবণ্টন দিব নালাগে আজি 6 মাহ হোৱা নাই 6 মাহ নহওঁতে পৌৰসভাই কেনেকৈ সুবিধা প্ৰদান কৰিছে আজি 6 মাহ নহওঁতে পৌৰসভাৰ গুৰুত্বপূৰ্ণ অফিচত এনে ধৰণৰ সন্দেহযুক্ত এনে ধৰণৰ 2 নম্বৰ ব্যক্তি কেনেকৈ সোমাবলৈ পালে আজি আমি পৌৰসভাক এই মুহূৰ্ততে আমি জবাবদিহি কৰিবলৈ যাম আমি বিলাচি থানা সমগ্ৰ তথ্য লাগিব আৰু যুক্তি সহকাৰে তাত কোনো লোক নাই অন কেমেৰা যি হ'ব অন কেমেৰা লাগিব আৰু অন কেমেৰাত আজি পৌৰসভাই ক'ব লাগিব সন্দেহযুক্ত আৰু এজন ব্যক্তিৰ ওপৰত আইনী মেৰপাক থকাৰ পিছত আইনী মেৰপাকৰ পৰা আঁতৰি নোযোৱা পৰ্যন্ত সেইজনক গুৰুত্বপূৰ্ণ অফিচৰ চকীত বহি থাকিবলৈ কেনেকৈ পৌৰসভাই সুবিধা প্ৰদান কৰিলে ধন্যবাদ গতিকে এখনক লৈ আহক আমি আশাবাদী আশা কৰিছোঁ যিজন সন্দেহযুক্ত ব্যক্তি সেই ব্যক্তিৰ নিৰপেক্ষভাৱে কৰক আজাদ চৌধুৰী বলো প্ৰথমতে মই মিউনিচিপালিটি বোৰ্ড আহিলোঁ মিউনিচিপালিটি বোৰ্ড আহি মই ড্ৰাফ্ট টেণ্ডাৰ মাৰিছিলোঁ ড্ৰাফ্ট ৰিলিজৰ কাৰণে আহিছিলোঁ এইবাৰ যিটো টেণ্ডাৰ হ'ল তাত এটা টেণ্ডাৰ পালোঁ 2টা টেণ্ডাৰ নাই পোৱা তাৰ ড্ৰাফ্টটো মই ৰিলিজ কৰিব আহিলোঁ আৰু এটা কাম আছিলে কথা পাতি মই গুচি গ'লোঁ ওপৰত বেংকত ওপৰত এটা বেংক আছে নহয় তাত বাইদেউ এগৰাকীলৈ বহি কথা পাতি আছোঁ তাৰপৰা মই একো নাই তাত বহি আছোঁ কথা পাতি আছোঁ এওঁলোকৰ 4-5জন গৈ পেলাই মোক টানি লৈ আহিছে লৈ আহি একো নাই আৰু মানে হেৰি কৰিছে তাৰ পাছত হৈছে টেণ্ডাৰ নহয় কাম কৰিবলৈ কেলৈ নিদিব কাম কৰিবলৈ নিদিয়া কথা নহয় নহয় কামটো মোক মিউনিচিপালিটি বোৰ্ডে দিছে মই টেণ্ডাৰ মাৰিছোঁ টেণ্ডাৰত পাইছোঁ কাম আপোনাৰ ওপৰত লোৱা ভুৱা বাৰ্থ চাৰ্টিফিকেটৰ কোনো তদন্ত নোহোৱা অভিযোগ উত্থাপিত কৰিছে সেইটো বাৰ্থ চাৰ্টিফিকেটৰ ডিপাৰ্টমেণ্ট তাত আছে তেওঁলোকে কৈ আছে 1974 আপুনি বাৰ্থ চাৰ্টিফিকেট কেনেকৈ পালে তাত সুধিলে হ'ল মই 1974 নাই পোৱা মই 1983 পাইছোঁ 84ত মই পাইছোঁ 74ত মই জন্মহে হৈছোঁ তাত তলত ডেটটো আছে 84 হয় নাই 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 আপোনাৰ বাৰ্থ চাৰ্টিফিকেট 74ত ইয়াত ইছ্যুৱে হোৱা নাই মোৰ সেইখন সত্য হয় মই কোৰ্টত দিছোঁ নহয় মোৰ কোনো ভুৱা নহয় মোৰ ইয়াতে আছে মই দেখাই দিব পাৰিম জামিন লৈছে নেকি আপুনি কি কৈছে জামিন ল'বলগীয়া হৈছে নেকি মানে কিহৰ কাৰণে মানে নাই 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 মোৰ কোনো বাৰ্থ চাৰ্টিফিকেটৰ বিষয়ত কেছে নাই মোৰ কোনো কেছ নাই মোৰ বেদখলিৰ ওপৰত কেছ নাই নহয় মোৰ ওপৰত নাই ডাইৰেক্ট ঘৰে ভাঙি দিছে তেওঁলোকে মোকতো লিজত দিয়া আছিলে নাই হোৱা ওল্টা মইহে কেছ কৰিছোঁ মই বাৰ্থ চাৰ্টিফিকেট লোৱা নাই নহয় মই সৰুতে মোৰ মামাহঁতে বনাইছে মোৰ দেউতাই বনাইছে মই কেলৈ বনাম 83 বনোৱা মই নিজে দেখিছোঁ 83 বুলি মোৰ 74 জন্ম মই 83 বনাইছে 83 পৰা বাৰ্থ চাৰ্টিফিকেট দিছে